মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিত থকা পাঠ নম্বৰ হৈছে ৩ আৰু পাঠটোৰ নাম হৈছে কি প্ৰকৃতি ভ্ৰমণ। এই পাঠটোৰ পিছফালে থকা অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। অনুশীলনী প্ৰথমে ১ নম্বৰ তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা। প্ৰথমে ক নম্বৰ অসমৰ ৰাজ্যিক বৃক্ষ কি? অসমৰ ৰাজ্যিক বৃক্ষ হৈছে কি? হোলং। তোমালোকে এইটোত গোল কৰিবা। তাৰপিছত খ নম্বৰ তলৰ কোনটো মাংসভোজী চৰাইৰ গোট? মাংসভোজী হৈছে কি? যিবিলাক চৰাইয়ে মাংস খায় সেইবিলাক হৈছে কি মাংসভোজী চৰাই। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ফেঁচা, শেন, চিলনী আৰু শগুন। এইটো শুদ্ধ হ'ব। তোমালোকে এইটোত কি গোল কৰিবা। তাৰপিছত ২ নম্বৰ শুদ্ধ বাক্যটোত শুদ্ধ আৰু অশুদ্ধ বাক্যটোত কটা চিন দিয়া। প্ৰথমে ক নম্বৰ চেগুন এবিধ গুল্মজাতীয় উদ্ভিদ। গুল্মজাতীয় উদ্ভিদ কোনবিলাক? চাহ গছ, তাৰপিছত ডালিম, তাৰপিছত গোলাপ ফুল, এইবিলাক হৈছে কি গুল্মজাতীয় উদ্ভিদ। চেগুন গুল্মজাতীয় উদ্ভিদ নহয়। এইটো হ'ব কি? এইটো হ'ব কটা। তাৰপিছত খ নম্বৰ হাঁহৰ ঠোঁটটো বহল আৰু চেপেটা। এইটো কি হ'ব? এইটো হ'ব শুদ্ধ। তাৰপিছত গ নম্বৰ চাকৈ চকোৱা এবিধ পতংগ। এইটো ভুল হ'ব। চাকৈ চকোৱা এবিধ কি? এবিধ পৰিভ্ৰমী চৰাই। এইটো এটা চৰাই। তাৰপিছত ঘ নম্বৰ সাধাৰণতে তৃণভোজী প্ৰাণীবোৰে জাক পাতি থাকে। এইটো কি হ'ব? এইটো হ'ব শুদ্ধ। তৃণভোজী প্ৰাণীবোৰে মাংসভোজী প্ৰাণীবোৰৰ পৰা ৰক্ষা পোৱাৰ কাৰণে জাক পাতি থাকে। তাৰপিছত ঙ নম্বৰ দূৰবীন হ'ল দূৰৈৰ বস্তু ডাঙৰকৈ চাব পৰা এবিধ সঁজুলি। এইটো কি হ'ব? এইটো হ'ব শুদ্ধ। তাৰপিছত ৩ নম্বৰ খালী ঠাই পূৰ কৰা। প্ৰথমে ক নম্বৰ পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম বি হামিং বাৰ্ড। নহ'লে তোমালোকে খালী হামিং বাৰ্ড লিখিলেও হ'ব। তাৰপিছত খ নম্বৰ পতংগৰ দেশখন ঠেং থাকে। পতংগৰ ৬খন ঠেং থাকে। তাৰপিছত গ নম্বৰ অসমৰ ৰাজ্যিক প্ৰাণীটোৰ নাম দেশ। অসমৰ ৰাজ্যিক প্ৰাণীটোৰ নাম হৈছে কি? গড়। তাৰপিছত ঘ নম্বৰ ধনেশ পক্ষীয়ে গছৰ দেশত বাঁহ সাজে। তোমালোকে লিখিবা যে ধনেশ পক্ষীয়ে গছৰ মূৰত বা গছৰ গাঁঠিত বাঁহ সাজে। তাৰপিছত ৪ নম্বৰ চমু উত্তৰ লিখা। প্ৰথমে ক নম্বৰ চহলা বিল ক'ত অৱস্থিত? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে চহলা বিল কাজিৰঙাত অৱস্থিত। তাৰপিছত খ নম্বৰ দুবিধ পৰিভ্ৰমী চৰাইৰ নাম। তোমালোকে লিখিবা যে দুবিধ পৰিভ্ৰমী চৰাইৰ নাম হ'ল ধৃতৰাজ, তাৰপিছত কুলি, শৰালী, শামুক ভঙা, চাকৈ চকোৱা। যিবিলাক চৰাই এঠাইৰ পৰা আন ঠাইলৈ যায় সেইবিলাক হৈছে কি পৰিভ্ৰমী চৰাই। তাৰপিছত গ নম্বৰ পৰ্যটকৰ ভ্ৰমণৰ বাবে কাজিৰঙাত পৰিবহণৰ কি কি ব্যৱস্থা আছে? তোমালোকে লিখিবা যে পৰ্যটকৰ ভ্ৰমণৰ বাবে কাজিৰঙাত জীপ গাড়ী আৰু হাতীৰ পিঠিত উঠি ফুৰাৰ ব্যৱস্থা আছে। তাৰপিছত ঘ নম্বৰ পাগলী খোৱা প্ৰাণী এবিধৰ নাম। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা যে পাগলী খোৱা এবিধ প্ৰাণীৰ নাম হ'ল গৰু, ম'হ বা হৰিণ। এইবিলাক জন্তুৱে কি কৰে? খাদ্য পাগলী খায়। তাৰপিছত ৫ নম্বৰ উত্তৰ লিখা। ক নম্বৰ মাংসভোজী প্ৰাণীবোৰৰ ঠেঙৰ হাতোৰা শক্তিশালী হোৱাৰ বাবে কি সুবিধা হয়? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে মাংসভোজী প্ৰাণীবোৰৰ ঠেঙৰ হাতোৰা
শক্তিশালী হোৱাৰ বাবে চিকাৰ কৰা প্ৰাণীটো খামুচি ধৰি ৰাখিব পাৰে। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিলেই হ'ল। তাৰপিছত খ নম্বৰ, পৰিভ্ৰমী চৰাইবোৰ অসমলৈ কিয় আহে? তোমালোকে ইয়াৰ উত্তৰ লিখিবা যে পৰিভ্ৰমী চৰাইবোৰ শীতকালত অতিপাত ঠাণ্ডাৰ পৰা বাচিবলৈ আৰু খাদ্যৰ সন্ধানত অসমলৈ আহে। তাৰপিছত গ নম্বৰ, চহলা বিলত থকা প্ৰাণী আৰু চৰাইবোৰক পৰ্যটকে খাদ্য খাবলৈ দিয়াটো কিয় নিষেধ? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে পৰ্যটকে দিয়া খাদ্যবোৰ খালে বনৰীয়া চৰাই প্ৰাণীবোৰৰ বেমাৰ হ'ব পাৰে, সেয়েহে তেওঁলোকক খাদ্য দিয়াটো নিষেধ। তাৰপিছত ঘ নম্বৰ, চৰাই চিৰিকটি অথবা প্ৰাণীক কিয় সঁজাত বন্দী কৰি থ'ব নালাগে? তোমালোকে লিখিবা যে চৰাই চিৰিকটি বা প্ৰাণীবোৰক সঁজাত বন্দী কৰি থ'লে সিহঁতে কষ্ট পায় আৰু স্বাধীনভাৱে ঘূৰি ফুৰিব নোৱাৰে। তাৰপিছত ঙ নম্বৰ, পৰ্যটকক গাইডে কেনেদৰে সহায় কৰে? তোমালোকে লিখিবা যে গাইডে পৰ্যটকসকলক বিভিন্ন ঠাইত ফুৰাই দেখুৱাই আৰু সেই ঠাইবোৰৰ লগতে জীৱ-জন্তুবোৰৰ বিষয়ে নজনা কথা জনাত সহায় কৰে। তাৰপিছত ৬ নম্বৰ, ক অংশৰ লগত খ অংশ আঁচ টানি মিলোৱা। প্ৰথমে কি ধৃতৰাজ। ধৃতৰাজ হৈছে কি এটা এবিধ পৰিভ্ৰমী চৰাই। তাৰপিছত নলখাগৰি। নলখাগৰি হৈছে কি এবিধ উদ্ভিদ। তাৰপিছত উট এবিধ প্ৰাণী। তাৰপিছত মৌমাখি। মৌমাখি হৈছে কি এবিধ পতংগ। তোমালোকে এইবোৰ এনেকৈ মিলাই দিবা। তাৰপিছত ৭ নম্বৰ, পাৰ্থক্য লিখা। এইটো আমি শেষত আলোচনা কৰিম। তাৰপিছত ৮ নম্বৰ, শব্দ জালিকাখনত থকা চৰাইৰ নামকেইটা চিনাক্ত কৰি ঘেৰ দিয়া। তোমালোকে এইবোৰ এনেকৈ ঘেৰ দিবা। এইটো হৈছে কি শামুক ভঙা। তাৰপিছত পাৰ। এইটো হৈছে শালিকা। এইটো শেন। এইটো ঈগল, বগলী। তাৰপিছত বৰটোকোলা, বাঢ়ৈটোকা, কেতেকী, শগুন। এইটো হৈছে ঘনচিৰিকা। এইটো হৈছে বুলবুলি। তোমালোকে এনেকৈ ঘেৰ দিবা। তাৰপিছত ৭ নম্বৰ, পাৰ্থক্য লিখা। তৃণভোজী আৰু মাংসভোজী প্ৰাণী। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা। প্ৰথমে ১ নম্বৰ, তৃণভোজী প্ৰাণীয়ে গছ পাত খায়। মাংসভোজী প্ৰাণীয়ে মাংস খায়। তাৰপিছত ২ নম্বৰ, তৃণভোজী প্ৰাণীৰ দাঁত চেপেটা আৰু মাংসভোজী প্ৰাণীৰ দাঁত কি চোকা। তৃণভোজী প্ৰাণী সাধাৰণতে কি শান্ত। মাংসভোজী প্ৰাণী চিকাৰী। তাৰপিছত ৪ নম্বৰ, তৃণভোজী প্ৰাণীৰ নখ সাধাৰণ। মাংসভোজী প্ৰাণীৰ নখ কি তীক্ষ্ণ আৰু শক্তিশালী।